তোমালোকৰ এতিয়ালৈকেতো মই কেমিকেল চেঞ্জৰ কথা ক'লোৱেই হয় নাই, আৰু ক্লাছ 8তো পঢ়িছা, আৰু কেমিকেল চেঞ্জ বা ৰাসায়নিক পৰিৱৰ্তন কি হয় আমি গম পাইছো। কি হয় তাতে বস্তু এটাৰ ইণ্টাৰনেল প্ৰপাৰ্টি চেঞ্জ হৈ যায় হয় নাই, আৰু আগতে থকা বস্তু এটা যেনিবা সি সলনি হয়, চেঞ্জ হৈ পেলাই কি হয়, নতুন কিবা এটা প্ৰডিউচ হয়, আৰু সেই নতুন যিটো প্ৰডিউচ হয় সেই নতুন প্ৰডিউচ হোৱাটো পৰা আমি ৰিটাৰ্ণ আকৌ আগৰটো বিচাৰি নাপাওঁ। ইয়াত তোমালোকৰ ক্লাছ 10ৰ এই যিটো ফাৰ্ষ্ট এক্টিভিটি আছে, এটা ধুনীয়া এক্টিভিটি আছে, একদম জ্বলাবলৈ কিবা এটা বস্তু পঢ়ি গম পাইছে যাতে কি আছে, মেগনেছিয়াম ৰিবন জ্বলাবলৈ হয় নাই। গতিকে সেই মেগনেছিয়াম ৰিবন আমি এতিয়া জ্বলাই চাম, আৰু সেইটো জ্বলালে কি হয়। এটা কথা, যেতিয়া জ্বলোৱাৰ লগে লগে এইটো খালী চকুৰে মানে ডাইৰেক্ট তাত চাব নালাগে, আৰু পোহৰটো খুব চকু চাট মাৰি ধৰা। তাত আমি যাক আমি মেগনেছিয়াম ৰিবন বুলি কৈছো, কিতাপত দিয়া আছে MG ৰিবন, মেগনেছিয়াম ফিটা বুলি কোৱা আছে। প্ৰথম কথা এটা মনত ৰাখিবা, এই ৰিবনডাল মানে এটা ধাতুৰে, মেগনেছিয়াম ধাতুৰে বনোৱা, আৰু এইটো ফিটা হিচাপে থাকে। মোৰ লগত ইয়াতে আছে, দেখুৱাম নহতি আমাৰ এই বস্তুটো যেনিবা এইটো, আৰু এইটো এনেকে আমি ষ্ট্ৰাইপ বাই ষ্ট্ৰাইপ খুলি 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 জ্বলাই থাকিব পাৰো। ধেৰ আছে এনেকুৱা। তো ইয়াত প্ৰথমে দেখিবা ইয়াত কোলা কোলা অলপ লেতেৰা অলপ লাগি আছে, এইটোৰ ওপৰত লেতেৰা লাগি থাকে। এইটো কি হয়, এই মেগনেছিয়ামে কি হয়, এইটো এটমস্ফিয়াৰৰ ৰিয়েকশ্যন কৰে না। এটমস্ফিয়াৰত ৰিয়েকশ্যন কৰে মানে কি, এটমস্ফিয়াৰত কি আছে, কাৰ্বন ডাই অক্সাইড আছে, অক্সিজেন আছে। এই গোটেই বস্তুবোৰৰ ৰিয়েকশ্যন কৰি ওপৰত অক্সাইডৰে হওক বা কাৰ্বনৰে হওক এনেকুৱা এটা লেয়াৰ বনাই দিয়ে। আৰু সেই লেয়াৰটো কি কাম কৰে চাব দিয়ক, অকণমান বুজাই দিওঁ অলপ। এইডাল মেগনেছিয়ামৰ ফিটা হা, এইডাল মেগনেছিয়ামৰ ফিটা। ইয়াত এই ওপৰত এনেকুৱা 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 এটা লেয়াৰ বনি গ'ল যেনিবা, তাৰ তলফালৰ লেয়াৰ এটা বনি গ'ল। যেতিয়া আমি জ্বলাইছো বুলি কওঁ, জুই দি দিছো, ধৰা ফায়াৰ দি দিলো, জুই দি দিলো, ইয়াত জুই দি দিওঁ। এতিয়া আমি ক্লাছ 8ত পঢ়ি আহিছো নেকি, জ্বলিবৰ কাৰণে ফৰ কম্বাছনৰ কাৰণে কি কণ্ডিশ্যন আছিলে, কম্বাছনৰ যে বস্তুটো কি হ'ব লাগিব, ইনফ্লেমেবল হ'ব লাগিব, জ্বলিব পৰা বস্তু হ'ব লাগিব, ইনফ্লেমেবল। লগতে কি থাকিব লাগিব, মেইন এটা কণ্ডিশ্যন আছিলে অক্সিজেন থাকিবই লাগিব। অক্সিজেন গেছ যদি থাকে তেতিয়াহে বস্তু এটা জ্বলে। আৰু তাৰ পাৰ্টিকুলাৰ কি আছিলে, এটা ইগনাইশ্যন পইণ্ট বুলি আছিলে, ইগনাইশ্যন টেম্পাৰেচাৰ বুলি আছিলে। ইগনাইশ্যন টেম্পাৰেচাৰ, বা আমি তাক অসমীয়াতে কি বুলি কওঁ, জ্বলন উষ্ণতা। এই জ্বলন উষ্ণতা। গতিকে এতিয়াতো বাৰু আমি কিবা মম দিয়ে হওক বা তেনেকে হওক জ্বলাব ট্ৰাই কৰিম, লাইটাৰ দিয়ে হওক জ্বলাব ট্ৰাই কৰিম। তো এই গৰম হ'ব, সহজে গৰম হ'ব। কিন্তু তাৰ এই চাৰিওফালে অক্সিজেনো আছে, এইবিলাক অক্সিজেনো আছে। কিন্তু এই অক্সিজেনে যদি এই মেটেলটোক চুব নোৱাৰে, টাচ নাপায়, তেতিয়াহ'লে কোনো কাৰণতেই অক্সিজেন আৰু ইয়াত থকা MG মাজত ৰিয়েকশ্যন নহয়। এই যিটো মেগনেছিয়াম হয় তাৰ মাজত কোনো কাৰণে ৰিয়েকশ্যন নহয়। সেইটো আগতে তোমালোকে বহুতবাৰ কোনোবা জ্বলাইছে আৰু দেখিছাও যে মেগনেছিয়ামৰ ৰিবন জ্বলালে কি হয়। আমি প্ৰতিবাৰে চাফা কৰি লওঁ, কিন্তু কাৰণটো বুজি পালানে, যে এইডাল তাৰ ওপৰত যেতিয়া এই লেয়াৰটো আছে, কাৰ্বনৰে হওক অক্সাইডৰে হওক এটা লেয়াৰ আছে, সেই লেয়াৰটো এই কৰে, প্ৰথম কথা এই লেয়াৰ বা এই প্ৰলেপটোৱে অক্সিজেন আৰু এই ধাতুটোৰ মাজত কানেকশ্যনটো হ'ব নিদিয়ে, টাচ হ'ব নিদিয়ে। আৰু যেতিয়া যিমান গৰম কৰি থাকিলে যেতিয়া অক্সিজেন টাচ কৰিব নোৱাৰে, এই গৰম মেগনেছিয়ামে অক্সিজেনৰ ৰিয়েকশ্যন নকৰে, আৰু যদি ৰিয়েকশ্যন নকৰে তোমালে কি দেখা, এই কম্বাছন বা জুই জ্বলা নেদেখা। তাৰমানে জুই জ্বলা নেদেখা তাতে। এতিয়া প্ৰথম কথা হ'ল এই মেটেল ষ্ট্ৰাইপটো আমি চাফা কৰি ল'ব লাগিব, ধুনীয়াকে চাফা কৰি ল'ব লাগিব। মোৰডাল প্ৰায় চাফাই আছে, হ'লেও চাফা এটা কৰি ল'ম এতিয়া। তাৰপিছতে আমি এডাল হেৰি দি ধৰি, এই চেপেনা এডাল লৈ পেলাই ধৰি জ্বলাই চাম। এতিয়া চোৱা, এই মমডাল ল'লোঁ, আৰু এখন প্লেটখনত মই এই মেগনেছিয়াম ফিটাডাল লগাই ল'ম। এইডালক মই কি বুলি কওঁ, এইডাল হ'ল মোৰ চেপেনা নিচিনা, চেপেনাই বুলিয়ে ক'ব পাৰা। এইডালত মই সেই মেগনেছিয়াম ফিটাত কাটি থোৱা টুকুৰাটো মই ইয়াত এনেকৈ ধৰি লগাই ল'ম, এইকণতে এনেকৈ লগাই ল'ম। লগাই এই মমডাল জ্বলাই তাত মই এনেকৈ জ্বলাম। তাৰপিছতে জ্বলালে পূৰা বগা হৈ যাব, পূৰা বগা হৈ যাব। আৰু বগা হোৱাৰ পিছত দেখিবা এই প্লেটখনতে অলপ বগা বগা পাউডাৰ নিচিনা এটা হ'ব। এতিয়া মই কৰিম, এইটো কিমান বেছি বগা হয় অলপ ফিলটো হ'বৰ কাৰণে মই লাইটকেইটা বন্ধ কৰি ল'ম দেই। তোমালোকে অকণ আন্ধাৰ হ'ব, আৰু লাইটকেইটা বন্ধ কৰি ল'ম, চাবা কিমান বেছি বগা হয়। এই প্ৰথমে মমডাল জ্বলাই ল'ম ৰ'বা, অলপ তেতিয়া পোহৰ পোহৰ হৈ থাকিব। একো নাই, অলপমান আন্ধাৰ আন্ধাৰ হৈছে। সেই মমডালতে জ্বলিব লাগে আৰু।
এতিয়া মই ফিটাডাল ইয়াত মেগনেছিয়াম ৰিবন মানে এডাল ইয়াত মই ধৰি লওঁ দেখিবা জুইটো লাগিছে বাৰু এতিয়া জ্বলিছে মমডাল নুমুৱাই দিলেতো চোৱা কিমান ব্ৰাইট কেমেৰা চাট মাৰি ধৰিছে হয়নে কেমেৰা চাট মাৰি ধৰিছে কিমান বেছি ব্ৰাইট একদম চকুত হয়নে কিমান বেছি ব্ৰাইট এইটো পুৰা ৰূপটো একদম বগা কৰি দিছে চোৱা খালি চকুৰে চাব নালাগে আমি পুৰা ব্ৰাইট তুমি একো ধৰিব নোৱাৰা এতিয়া কিমান বগাই সেইটো শেষ মই লাইটটো জ্বলাই লওঁ ৰ'বা এতিয়া এই জ্বলাই দিয়াৰ পিছত কি দেখিলে এইখিনি এডালটো বাৰু পুৰা সম্পূৰ্ণ জ্বলি নগ'লে গৰম হৈ আছে কিন্তু এইখিনি কি দেখিছা এইখিনি বগা বগা কিছুমান পাউডাৰ মানে পুৰা পাউডাৰ ইয়াৰ মই গৰম নচোঁ এতিয়া হাতেৰে এইখিনি এনেকৈ গুড়ি কৰি দিলে খুন্দি দিয়া নিচিনা গুড়ি কৰি দিলে এইখিনি পাউডাৰ হ'ব আৰু এই বগা বগা পাউডাৰখিনি এতিয়া চোৱা এইটো কেমিকেল চেঞ্জ হয় নে নহয় প্ৰথমে এইটো কেনেকুৱা এনেকুৱা মেটেলৰ টুকুৰা আছিল এই টুকুৰাৰ নিচিনা মেটেলৰ টুকুৰা আছিলে বা এই টুকুৰাৰ নিচিনা এটা মেটেলৰ টুকুৰা আছিলে হয়নে এই মেটেলৰ টুকুৰাটো বা ষ্ট্ৰাইপটো কি হৈ গ'লগে পুৰা জ্বলিল মানে জুই লাগি গ'ল কম্বাছন ৰিয়েকশ্যনটো হ'ল হৈ কি হৈ গ'ল এই বগা বগা আৰু তুমি এতিয়া এই বস্তুটোৰ পৰা ৰাসায়নিক বিক্ৰিয়া বা কেমিকেল ৰিয়েকশ্যন এইটো এটা নেচাৰে হৈ যায় ৰিয়েকশ্যনটো হোৱাৰ পিছত তুমি আগৰ বস্তুটো উভতাই নোপোৱা আৰু এইটো সলনি হয় পাৰ্মানেণ্ট চেঞ্জ হৈ গ'লে কেমিকেল চেঞ্জ বুলি কয় গম পাইছে নাই এই কেমিকেল চেঞ্জ যে সেইটোৱে কাৰণ গোটা এতিয়াও হৈ আছে কিন্তু অথনিৰ বস্তুটো এইটো বস্তুৰ মাজত পাৰ্থক্য আছে এতিয়া ই হৈ গ'ল তাৰমানে আমি কি বুলি কওঁ মেগনেছিয়াম অক্সাইড এতিয়া এইটো এই গুড়িখিনি পাউডাৰখিনি এইখিনি মেগনেছিয়াম অক্সাইড MgO মই বৰ্ডত বুজাই দিম বাৰু এতিয়া এইখিনি গতিকে ই আগৰ এনেকুৱা এটা অকলে Mg আছিলে এই মেগনেছিয়াম সি সলনি হৈ পেলাই এতিয়া MgO হৈ গ'লগে এইটো গতিকে এটা ৰাসায়নিক পৰিৱৰ্তন কেমিকেল চেঞ্জ হয়নে এই সলনি হৈ বেলেগ এটা হৈ গ'লগে এতিয়া বৰ্ডত কৰোঁগে বোলা এতিয়া কৰি কেনেকুৱা লাগে চকু চাট মাৰি গ'ল হয় নহয় একদম জ্বলাই দিয়াৰ লগে লগে সেইটো কি হৈ গ'লগে পুৰা একদম পুৰা বগা পোহৰ হৈ গৈছে হয় নহয় আৰু সেই বগা পোহৰ হৈ পেলাই আমি কি দেখিলোঁ সেই প্লেটখনত আমি যদি কেমিকেল ৰিয়েকশ্যনটো ফৰ্মত লিখি দিওঁ সেই মেগনেছিয়াম যেনিবা সেইটো মেটেলটোৰ আমি এলিমেণ্টৰ চিম্বলটো Mg লিখিলোঁ তাৰ লগত যেনিবা ৰিয়েকশ্যন কাৰ হ'ল অক্সিজেনৰ ৰিয়েকশ্যন হ'ল আৰু এই দুইটা ৰিয়েকশ্যন কৰি যে প্লেটত দেখিলা বগা বগা পাউডাৰটো এতিয়া অলপ পাউডাৰে অকণমান ছাইও নিচিনা হৈ আছে বাৰু সেই পাউডাৰে এইখিনি কি বস্তু এই মেগনেছিয়াম অক্সিজেনৰ ৰিয়েকশ্যন কৰি প্ৰডিউচ কৰিলে মেগনেছিয়াম অক্সাইড এই মেগনেছিয়ামটো কি হয় এটা মেটেল হয় মেটেল অসমীয়াত আমি তাক কি বুলি কওঁ ধাতু অক্সিজেনৰ ৰিয়েকশ্যন কৰিলে মেটেল প্লাছ যেনিবা অক্সিজেন গেছৰ ৰিয়েকশ্যন কৰিলে ই সদায় এই ধাতুটোৰ এটা অক্সাইড বা মেটেলটোৰ এটা অক্সাইড প্ৰডিউচ কৰিব মেটেল অক্সাইড ডেট মিনছ কি পালোঁ এই MgO বুলি যাক পালোঁ এই MgOটো হৈছে এটা মেটেল অক্সাইড অসমীয়াত যদি কওঁ এইটো এই অসমীয়াত ক'লে এতিয়া মই ধাতৱ অক্সাইড বুলি ক'ম ধাতৱ অক্সাইড যেনিবা এতিয়া কথাটো হ'ল এতিয়াতো আমি তোমালোকে এই কেমিকেল ইকুৱেশ্যন বেলেঞ্চিঙৰ বিষয়ে অলপতো জানিছাই বা মই আগতো এবাৰ কৈছোঁ এতিয়া সেই মেগনেছিয়াম আৰু অক্সিজেন এইটো ৰিয়েকশ্যন কৰি Mg হ'ল এইটো তেতিয়ালৈ বেলেঞ্চকৈ লিখা নাই বাৰু যদি আমাৰ দুই এটা লিখি দিওঁ ইয়াত দুই এটা লিখিলে বেলেঞ্চ হৈ গ'ল কিন্তু সেইটো পিছৰ কথা কিন্তু ৰিয়েকশ্যনত কি দেখিলা যে মেগনেছিয়াম মেটেলটোক মই ধুনীয়াকৈ জুইত মানে মমৰ ওপৰত দিলোঁ আৰু লাহে 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 জুই লাগি একদম পুৰা বগা পোহৰ হৈ গ'ল কিমান বেছি মানে চকু চাট মাৰি যোৱা পোহৰ বগা হৈ পেলাই আমাক এটা বগা প্লেটখনত এটা পাউডাৰ দিলে আৰু সেই বগা পাউডাৰটো হৈছে মেগনেছিয়াম অক্সাইড এতিয়া মেগনেছিয়াম অক্সাইড আমি পিছৰ চেপ্টাৰটোত আছে এই কাহিনীটো এই মেগনেছিয়াম অক্সাইড আমি আকৌ এবাৰ কৰিম কেতিয়াবা এক্সপেৰিমেণ্ট যে এই চেপ্টাৰটো যেতিয়া ওলাব ইয়াৰ এটা প্ৰকৃতি আছে নেচাৰ আছে সেই নেচাৰটোৰ কথা আমি ডিছকাছ কৰিব লাগিব গতিকে আমি মনত ৰাখিবলগীয়া কথা ইমানেই এটা মেটেল অক্সাইড প্ৰডিউচ হ'ল আৰু খুব ধুনীয়াকৈ জ্বলিলে চাফা কৰি ল'ব প্ৰশ্ন কিবা সোধে তোমালোকক এই ফিটালত কিয় চাফা কৰি ল'ব লগা হয় যিটো ক'লোঁ এই ওপৰৰ লেয়াৰটো আঁতৰ কৰি ল'লে অক্সিজেনৰ লগত মেটেলটো ডাইৰেক্ট কানেক্ট হয় বুজি পালানে কথাটো